নমস্কাৰ, ভেৰি গুড মৰ্ণিং। আজি এটা বিশেষ বিষয় লৈ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবৰ কাৰণে এই কথাখিনি ৰেকৰ্ড কৰিছোঁ। কথাটো হ'ল জয়তে মই ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ এইবাবে যে তেখেতে প্ৰতিটো এপইণ্টমেণ্ট যি অনুষ্ঠান সেই অনুষ্ঠানত নৱনিযুক্ত যিসকল কৰ্মচাৰী সেই কৰ্মচাৰীসকলক তেওঁলোকৰ কৰ্তব্যৰ পাঠ দিয়ে, সেই আৰক্ষীয়ে হওক অথবা অন্যান্যসকলেই হওক। কালি এটা বিশেষ কাৰণত মাজুলীৰ জিলা যি দণ্ডাধীশৰ কাৰ্যালয় বা আদালত, আচলতে SDJM-ৰ তাত গৈছিলোঁ। বিশেষকৈ যোৱা কিছুদিন ধৰি, যোৱা তিনিদিন, কালিলৈকে তিনিদিন ধৰি দেখিলোঁ যে আমাৰ অঞ্চলটোৰ, মোৰ অঞ্চলটোত 3খন গাঁও আছে, 1 নং কমাৰ, 2 নং কমাৰ, 3 নং। তাৰে 1 নং কমাৰৰ কিছুসকলক আৰু এটা পৃথক ৱাৰ্ড বুঢ়াখেনচোৱাৰ কিছুসকলক আৰু চুমৈমাৰীৰ কিছুসকল লোকক বন বিভাগ তথা আৰক্ষীয়ে আটক কৰিছে। প্ৰকৃতিৰ ক্ষেত্ৰত নিয়ম কঠোৰ হ'ব লাগে, সেইটো আমি একমত। আমাৰ চৰকাৰৰ নীতি হ'ল যে প্ৰতিজন দোষীয়ে শাস্তি পাওক, কিন্তু এজনো নিৰ্দোষী মানুহ তাতে ভুক্তভোগী হ'ব নালাগে। তাৰে কেইজনমান মানুহক আমি বিশেষভাৱে জানো। মই দেখিছোঁ মাজুলী আৰক্ষীৰ যি পেজত যিখিনি কথা লিখিছে, তাত বহুসকলে আচলতে কথাখিনি ভালকৈ নজনাকৈ মতামত দিছে। কথা এটা ভালকৈ নজনাকৈ মতামত দিয়াটো উচিতো নহয়। কালি মই বন বিভাগৰ 2-এজনক, তাৰে যি স্থানীয়, তেওঁলোকক সুধিলোঁ যে আপোনালোকে ভাবেনে এই মানুহখিনি দোষী নে? তাৰে দুজনমানে ক'লে যে তেওঁলোকে নাভাবে তেওঁলোক দোষী বুলি। এতিয়া কথা হ'ল, যদি নাভাবেই, তেনেহ'লে তেওঁলোকে যদি নাভাবেই যে তেওঁলোক দোষী নহয়, তেনেহ'লে কি কাৰণে সেই মানুহখিনিক তাতে জড়িত কৰিলে? মই তাৰে 3জন মানুহক বিশেষকৈ জানো। এজন মানুহৰ বয়স প্ৰায় 80। আমাৰ অঞ্চলৰ যিসকল মানুহ আজিৰ পৰা 15 বছৰমানৰ আগত ৰিটায়াৰ হৈ গ'ল, 60 বছৰ বয়সত অৱসৰ হয়, তাৰ লগত যদি 15 বছৰ যোগ দি 75, তেওঁলোকৰ বয়সটো জানে। গতিকে পথাৰত চলা ফুৰা কৰা মানুহ, তেওঁলোক সাধাৰণভাৱে চলে। গতিকে প্ৰায় দেখিছোঁ যে 90-92 বছৰ বয়সলৈকে তেওঁলোকে পথাৰ সমাৰ কৰি ফুৰে। সেই মানুহকেইজনে বা আৰু এজন মানুহ, তেওঁক জানো, তেওঁ 65+ হ'ব। তাৰপিছত আৰু এজন মানুহ, তেওঁকো জানো, তেওঁৰো তেনেকুৱাই। গতিকে তেওঁলোকে কাম বন কৰি খায়। সেইদিনা তেওঁলোক তালৈ গ'ল। এতিয়া কথা হ'ল, সংশ্লিষ্টসকলে কোৱাৰ দৰেই যদি তেওঁলোকক কেৱল সোধা পোছাৰ কাৰণেহে আনিছিলে, তেনেহ'লে আপোনালোকে এটা কথা ভুল কৰিছে যে আপোনালোকে 24 ঘণ্টাৰ অধিক, আপোনালোকে যোৱা 26 তাৰিখৰ গণৰাজ্য দিৱসৰ দিনাই যদি তেওঁলোকক নিলে, আপোনালোকে গ্ৰেপ্তাৰী পৰোৱানা দিবৰ কাৰণে ইমান সময় আপোনালোকক কিয় লাগে? মাজুলীত কি আইনৰ শাসন চলা নাই নেকি? মাজুলী কি ভাৰতবৰ্ষৰ যি ন্যায় সংহিতা বা সেই হেৰিয়াৰ বাহিৰত নেকি? গতিকে সেই মানুহকেইজনক, তাৰে পাছত কিছুসকলে অভিযোগ কৰিছে যে তেওঁলোকক যেতিয়া লক আপত ৰাখি থৈছে, সেই মানুহকেইজনক ধৰি লওক, তাৰে কোনোবাজনক হয়তো কাপোৰ কানি, হয়তো পেণ্টৰ বেল্ট বা হেৰি লগাবলৈও দিয়া নাই, এনেকুৱা জাতীয়। আচলতে তেনেকুৱা হ'ব নালাগে। মই কালি পাছত সেইটো কথা যেতিয়া কৈছোঁ, সেইটো তেনেকুৱা দিনটো অহা নাই। ৰাজ্যততো আমাৰ এখন জনদৰদী চৰকাৰ চলি আছে। গতিকে এনেকুৱা ধৰণৰ কাম কাজে চৰকাৰক জবাবদেহ কৰে জনসাধাৰণৰ ওচৰত। গতিকে সেইকাৰণে আমি উপলব্ধি কৰিলোঁ যে তেওঁলোকক আচলতে ভাল প্ৰশিক্ষণ দিয়াৰ দৰকাৰ আছে। কালি আৰু এটা কথা দেখিলোঁ যে যিটো বন বিভাগে তেওঁলোকে যিখন মানে মানুহখিনিক যি প্ৰথম এৰেষ্ট দিছিলে, তাতে যি BNSৰ যি আণ্ডাৰটেকিং দিব লাগে, সেইবোৰ নিদিয়াকৈ চহী কৰিছিলে। পাছত আকৌ বেলেগে ঘূৰাই লৈ পেলাই তেওঁলোকে সেই কামটো কৰিছে। সেইবোৰ কাম কৰিব নালাগে। মানে আপোনালোকৰ ইফিচিয়েঞ্চিৰ ওপৰত
গোটেই বিভাগৰ সদনামৰ কথা আছে, সেই কথাখিনি আপোনালোকে চাব লাগে। সৰ্বোপৰি এটা কথা যে তাতে সেইখিনি যিহেতু এটা ছাবজুডিচ মেটাৰ, সেই বিষয়ত একো নকওঁ, কিন্তু মানৱীয় দিশখিনি আচলতে লক্ষ্য ৰখাৰ ওপৰত আমি সকলোৱে দৃষ্টি ৰাখিব লাগে। যিহেতু যিসকলে চাকৰি নকৰক তেওঁলোকৰ এদিন অৱসৰ হ'ব, অৱসৰ হোৱাৰ পাছত এই সমাজখনতে সমিল মিলেৰে চলিব লাগিব, সেইটো এটা কথা। আৰু এটা কথা কওঁ যে চৰকাৰখনেও এইখিনি কথা চাব লাগে যে একে ঠাইতে একেখিনি মানুহ দীৰ্ঘদিন ধৰি থকা উচিত নহয়। এইটো আচলতে ৰটেশ্যন, তেওঁলোকক বিভিন্ন ঠাইলৈ আচলতে ট্ৰান্সফাৰবোৰ হ'ব লাগে। যোৱা কিছুদিনত মানে আমি ৰাজ্য চৰকাৰকো প্ৰশাসনকো আহ্বান জনাম যে আমাৰ বাকী যেনেকৈ চিভিল ছাৰ্ভিচৰ মানুহবোৰ যেনেকৈ আচলতে ৰটেট কৰি থাকে, বন বিভাগৰ তেওঁলোকক ৰটেট কৰা হৈছে নাই, যদি নাই হোৱা সেইখিনিও এটা কথা। মই পাছত কালি এটা কথা এইকেইটা বিশেষকৈ দেখিলোঁ, মানুহখিনি যিহেতু গৈছে ইয়াতে প্ৰায় ৰাওণাপাৰ পঞ্চায়তখন, আমাৰ 11 নং যে ৰাওণাপাৰ পঞ্চায়ত, সেই পঞ্চায়তৰ প্ৰায়সকল মানুহ কালি মানে সেই 3টা ৱাৰ্ডৰ সংশ্লিষ্ট 3টা ৱাৰ্ডৰ ৰাইজ গৈছে। তাতে ইয়াতে কথা হ'ল যেতিয়া ছাপ্লিমেণ্টাৰী বডি, ছাবচিডিয়াৰী বডিবোৰ আছে, সেই বডিবোৰৰ হাতত আচলতে তথ্য থাকিবই লাগে যে কোনখিনি মানুহে এনেধৰণৰ কামখিনি কৰে। যিহেতু প্ৰশাসনৰো, শাসন প্ৰশাসনৰো গাঁওবুঢ়াজনলৈকে বা তাৰ তলতো ছাবচিডিয়াৰী VDP-লৈকে থাকে, গতিকে তেওঁলোকৰ হাতত সেই মানুহখিনিৰ তথ্য থাকিব লাগে যে যিখিনি মানুহে এনেকুৱা কাম কৰে সেইখিনিৰ ওপৰত আচলতে কঠোৰ ব্যৱস্থা হ'ব লাগে। কিন্তু এনেকুৱা কৰোঁতে আচলতে প্ৰতিজন দোষী কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে আৰু এজনো নিৰ্দোষীয়ে শাস্তি পাব নালাগে। মই মাত্ৰ এইকাৰণে ক'লোঁ যে সেইসকল লোকসকলক এতিয়া দেখিলোঁ কালি দিনটো তেওঁলোকক যে বিভাগৰ বা ভুলৰ কাৰণে তেওঁলোকক যেনেকৈ ঘূৰাই থকা হ'ল, ঘূৰাই থাকোঁতে সেই মানুহখিনি যিখিনি কাষ্টডিত আছিলে সেই মানুহখিনিক কি ব্যৱস্থা ল'লে, সেই মানুহখিনি খোৱা বোৱা কি কৰিলে। ৰাতি দেখিছোঁ যে খোৱা বোৱাৰ যে এক প্ৰকাৰ বিশৃংখল অৱস্থা, তেওঁলোকক কোনো ধৰণৰ ব্যৱস্থা নাই। ৰাতি যেতিয়া 10 বজালৈকে SDGMৰ মানে ইনচাৰ্জ তেওঁৱেই বোধহয় কৰিলে, গতিকে তাত থকালৈকে মানে যিটো খোৱাৰ যিটো ব্যৱস্থা তেওঁলোকক দিনটো লৈ ফুৰিলে, মেডিকেল কৰাই মেলি, তাৰ মাজত তেওঁলোকে সেইখিনি কথা চকু দিব পাৰিলে নাই, এইখিনি কথাও চোৱাৰ দৰকাৰ। কাৰণ এই কথাবোৰে তেওঁলোকৰ ইফিচিয়েঞ্চিৰ ওপৰত এটা প্ৰশ্ন আনে, আৰু ইফিচিয়েঞ্চিৰ প্ৰশ্ন মানে চৰকাৰ ডিপাৰ্টমেণ্টে তাক আল্টিমেটলিটো জনসাধাৰণেই ৰজাটো, গতিকে জনসাধাৰণৰ ওচৰত চৰকাৰখন বা দলটোৰ ভাৱমূৰ্তি ম্লান হ'ব নালাগে। সেইখিনি এইকাৰণে আমি সংশ্লিষ্টসকলক আহ্বান জনাম। আৰু আমাৰ কথা হ'ল যাতে কোনো নিৰ্দোষী মানুহে যাতে ইয়াতে মানে তেওঁলোকে অযথা, যিহেতু ইতিমধ্যে আৰু তেওঁলোকে যোৱা এটা বিৰাট ভুল হৈছে যে 24 ঘণ্টাৰ ভিতৰত, এইটো ইফিচিয়েঞ্চিৰ ওপৰত এটা প্ৰশ্ন তেওঁলোকে, কাৰণ আইনৰ শাসন যদি হয় যাকে নহওক 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক আদালতত হাজিৰ কৰাব লাগে। ইতিমধ্যে 36 ঘণ্টা পাৰ হৈ গ'ল কালিলৈকে, কালি যেতিয়ালৈকে দিছে নতুনকৈ পুনৰ। গতিকে এইবোৰ কথা পৰৱৰ্তী সময়ত আইনে নিৰ্ধাৰণ কৰিব, আইনত জনোৱাৰ অৱকাশ থাকিব। কিন্তু বিভাগৰ মানুহৰ ইফিচিয়েঞ্চিৰ যে খুব দৰকাৰ, তেওঁলোকক যে ট্ৰেইনিং দিয়াৰ দৰকাৰ আছে, সেইটো কিন্তু কালি উপলব্ধি কৰিলোঁ। কাৰণ তেওঁলোকে ভালকৈ বোধহয় এখন FIR ৰেডি কৰিব নোৱাৰিলে সেই সময়লৈকে। 24 ঘণ্টাৰ ভিতৰত ইমান সময় লাগেনে? ইমানখিনি মানুহ আছে, গ্ৰেড 1 ফৰেষ্টাৰৰ পৰা আৰম্ভ কৰি, গাৰ্ডসকলৰ কথাটো বাদেই দিলোঁ, গ্ৰেড 1 ফৰেষ্টাৰৰ পৰা আৰম্ভ কৰি ডেপুটি ৰেঞ্জাৰৰ পৰা ধৰি আপ টু DFলৈকে, ৰেঞ্জাৰ DFলৈকে ইমানখিনি মানুহ জড়িত হৈ কাম এটা মানে যাৰ জৰিয়তে তেওঁলোকে যদি সেইখিনি কামো সোনকালে কৰিলেহেঁতেন, এটলিষ্ট মানুহখিনি শাস্তিটো কমকৈ পালেহেঁতেন। গতিকে এনেকুৱা হ'ব নালাগে, এইটো সকলোৰে প্ৰতি আহ্বান থাকিল। বাকীখিনি আইন ইতিমধ্যে বিষয়বোৰ আইনলৈ গৈছেই, গতিকে দোষী কোন নিৰ্দোষী কোন সকলো কিন্তু আপোনালোকে কথা লেখোঁতে, এইটো সংশ্লিষ্ট সকলোকে ক'লে আপোনালোকে লেখোঁতে অকণমান চিন্তা কৰি লিখিব, কওঁতেতো আৰু সাৱধান আৰু কৰোঁতেতো তাতকৈও সাৱধান। গতিকে সেইকাৰণে মোৰ মনৰ কথাখিনি ক'লোঁ এজন জনসাধাৰণ হিচাপে। কাৰণ এইখিনি মানুহৰ কিছু আপোনালোকে যি 3জন মানুহ আপোনালোকে, আমিতো দেখিছোঁৱেই যে কেতিয়াবা এনেকুৱা হয় মানুহে কথা কৈ থাকোঁতেই মানুহ ঢুকায়। গতিকে আমি এবাৰ আমাৰ সকলোৰে মনত আছে যে আমাৰ পূৰ্বৰ মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াই ভাষণ দি থাকোঁতেই তেখেত ঢলি পৰিছিল। ঠিক তেনেকৈ
অকল কোনোবা এটা ঠাইত কিবা এটা পালেই সেই স্থানৰ গোটেই মানুহক দোষাৰোপ কৰিব তেনেকুৱা কথা নাই। উৰি আহিও কেতিয়াবা হয়তো পৰি মৰিব পাৰে, গতিকে সেইবোৰ এংগুলো আপোনালোকে চোৱাৰ দৰকাৰ থাকে। গতিকে তাতে যদি কোনোবা দোষী তেওঁলোককতো ধৰিবই লাগে, সেইখিনিতো আমিতো বিচাৰোঁ। কিন্তু তাৰ মাজত আপোনালোকে এইখিনি কথাও চাব, মানুহ এজন, কাৰণ আপোনালোক যিসকল মানুহে চাকৰি কৰি আছে সেইসকল মানুহৰে কোনোবাজন তাতেই যি প্ৰায় 80 বছৰ 75+ বা মানে সেইখিনি আপোনালোকৰে কোনোবা ককাই ভাই বয়সৰ মানুহ, তেওঁলোকৰ প্ৰতিও আপোনালোকৰ দায়িত্ব থাকে, যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া চাকৰি এপইণ্টমেণ্ট লেটাৰবোৰ দিওঁতে আপোনালোকক সেই কথাটো কয়। সেই মানুহখিনি হাৰাশাস্তি মানে অভিশাপৰ কথা। কিন্তু কালি এটা কথা অনুভৱ কৰিলোঁ, আমি যে ৰাসত বসুদেৱে এটা বচন আওৰাই, যি মানে প্ৰবল তোমাৰ শক্তিৰে লৈ যাব পাৰা ৰাজন, কাহি জীৱা আছে সকলো আমাৰ, তেনেকুৱা যেন লাগিছে। তেনেকুৱা হ'ব নালাগে, কাৰণ আইনৰ শাসন সকলোৰে ওপৰত আইন আছে। আৰু এনেকুৱা মানে কংসই যে কয় মানে যাকে য'তে পোৱা হত্যা কৰা, গতিকে তেনেকুৱাও কথা নহয়। যাকে য'তে পাব তুলি নিব, সেইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। কথাটো এনেকুৱা হোৱাৰ কাৰণে সেইখিনি কথা, যিহেতু তাতে মাইকী মানুহ কেইজনী মানুহ আছে, তেওঁলোকে আহিছে দূৰৰ পৰা, যদি তাত চালনী বাবলৈ কোনোবা কেইজনে যদি, আৰু ইয়াত আৰু এটা মানৱীয় দিশ আছে, আপোনালোকে কৈৱৰ্ত সম্প্ৰদায়ৰ যিকেইজন মানুহ বয়সস্থ মানুহক লৈ গৈছে, তেওঁলোকক লৈ যোৱাৰ লগে লগে তেওঁলোকৰ কিছু ধৰ্মীয় সংস্কাৰৰ কথা আহি যায়। মই যিমান দূৰ গম পাইছোঁ তেওঁলোকে প্ৰায়শ্চিত্ত বা কিবা কিবি কৰা, গতিকে সেইকাৰণে ঘপকৈ আপোনালোকৰ হাতত ক্ষমতা বা কিবা থাকিলেই বুলি সেই ধৰণৰ কাম আপোনালোকে কৰা উচিত নহয়। কাৰণ এইখিনি কথাই আচলতে এইটো মানৱীয় দিশ। গতিকে আপোনালোকে এইবোৰ কৰিলেও পৰৱৰ্তী সময়ত তেওঁলোকৰ সামাজিক সংস্কাৰৰ কথা থাকে। তাতে এজন ৰান্ধনীও আছিলে বোলে, যিজন মানে দুলাল বুলি কয়। গতিকে এইখিনি কথা আপোনালোকে চাই চিতি কাম কৰিব। ধন্যবাদ।